Hey guys, welcome back to my channel. কি কৰিছে আপোনালোকে সকলো ভালে আছে নে? আৰু মই দৰ্শনাই আপোনালোকৰ কাৰণে আজি এটা নতুন vlog লৈ আহিছো আৰু যিহেতু আপোনালোকে মোক কৈ থাকে যে বা আপুনি ডেইলি vlogsবোৰ দিব আৰু মই মোৰ ডেইলি vlogৰ বহুত দিন হ'ল ভিডিও দিয়া নাই কাৰণ মোৰ গাটো ইমানটা ভাল নাছিল যিখিনি আগতে শুট কৰা আছিল সেইখিনি মই দিলো তো আজি অকমান ভাল পাইছো আৰু জিভাটো কিবা এটা সৰুকে গুটি এটা উঠিছিল পিম্পলস টাইপৰ তো বিৰাট বিষ মানে কথা কবলৈ অলপমান প্ৰবলেম হৈছিল তো এই কাৰণে vlog দিয়া হোৱা নাছিল এইদিন তো অকমান ভাল পাইছো গাটো তো আজি ভাবিলো আজি এটা vlog বনাও আৰু এতিয়া সন্ধিয়া বাইছে 4টা বাইছে সন্ধিয়া এই শুনিছে নহয় ওচৰতে এখন বিয়া হৈ আছে পুৰা বেং পাৰ্টিৰ মাত ভালো লাগে ন বিয়া বেং পাৰ্টি বোৰ খুব ভাল লাগে তো এতিয়া ভাবিছো অকমান ফুৰি আহো সন্ধিয়া হৈছে সন্ধিয়া টাইমত অকমান ওলাই যায় ভাল লাগে মই ভাবিছো অকমান ওলাই যাও আৰু ব্লগটো ষ্টাৰ্ট কৰিলো আৰু যদি হে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব বিচাৰে ফলো কৰিব পাৰে ইনষ্টাগ্ৰামত আছো মই গ্লেম দৰ্শনা বুলি তাতো মই ভাল ভাল ফটোজবোৰ দি থাকো আৰু এতিয়া যাও তেন্তে ফুৰিবলে কি কৰো গোটেইখিনি দেখুৱাই আছো তো ব্লগ ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া আহিছো মই খানাপাৰা ফিল্ডত তাতে খোজকাঢ়ি আছো এনেতো খোজকাঢ়া নহয়ে গাড়ী বাইক ৰিক্সা সেইবোৰতে অহা যোৱা কৰোঁ কিন্তু ইয়াতে অকণমান ভাবিলোঁ খোজকাঢ়ো আধা ঘণ্টামান তো খোজকাঢ়ি আছোঁ বহুত মানুহ ইয়াতে ঢেৰ মানুহ খেলি আছে কোনোবাই বেডমিণ্টন খেলি আছে কোনোবাই মানে কি দৌৰি আছে কোনোবাই টাইকাণ্ডো শিকি আছে কোনোবাই কিবা কিবি এইবোৰ কৰি আছে আৰু ময়ো কিবা কৰি আছো মানে মই খোজকাঢ়ি আছো তো ভাল লাগিছে ইমানবোৰ মানুহ ওলাই আহে চাওকচোন এইবোৰ আগত আৰু ফ্ৰেছ লাগিছে ওলাই আহি কিনে আজি ন অকণমান হেল্ল' এতিয়া আছো মই খাৰঘুলিৰ ফালে মানে খানাপাৰা গৈছিলোঁ ন তাৰ পৰা চিধাই উলুবাৰীত কিবা এটা খালোঁ মানে চাহ খালোঁ চাহ কচুৰি চিঙৰা তেনেকুৱা টাইপৰ কিবা খালোঁ মানে ৰাস্তাতে ধুনীয়া গৰম বনাই আছিল তো খাবলৈ মন গ'ল তো এতিয়া ভাবিলোঁ এপাক খাৰঘুলিৰ ফালে যাওঁ আৰু ইয়াৰে যিটো ভিউ হয় ন ৰাতিৰ যিটো নাইট ভিউ হয় খুব বেছি ধুনীয়া হয় মই আপোনালোকক অকণমান দেখুৱাই দিম এতিয়া ৰাতি হ'ল এতিয়া বাজিছে আপোনাৰ 7টা বজাত আন্ধাৰ হৈ গৈছে পুৰা আৰু গাড়ী চাৰিবোৰ আহি আছে অকণমান দেখুৱাই দিছোঁ ৰাতিৰ ভিউটো মানে আমাৰ খাৰঘুলিৰ এইফালে পুৰা নাৰেংগী কানেক্ট হ'ব পাৰি বিৰাট বেছি ধুনীয়া হয় এইটো নদী হয় এইটো তলফালে নদী আন্ধাৰ সোঁফালে দেখিছেনে মোৰ বেক চাইডে লাইট জ্বলি আছে বিৰাট ধুনীয়া হয় পৰিলোঁ হয় আৰু অলপ আগলৈ যাব পাৰোঁ আগলৈ যাই দেখুৱাই আছোঁ আৰু অলপ আগলৈ যাই দেখুৱাই আছোঁ ইয়াতে ভালকৈ মানে ফ'কাছ হোৱা নাই বস্তুখিনি আৰু অলপ আগলৈ যাওঁ আগলৈ যাই দেখুৱাই আছোঁ আৰু আগলৈ গৈ আছোঁ আৰু ইয়াতে এটা বিৰাট ধুনীয়া ঘৰ আছে মই দেখুৱাই আছোঁ এইটো এটা মস্ত ধুনীয়া ঘৰ মই যে একদম পাগল এই ঘৰটোৰ কাৰণে বহুত বেছি ধুনীয়া হয় এই যে ঘৰটো দেখিলে মানে কেমেৰাত মই ভালকৈ দেখুৱাব পৰা নাই যদি যাওঁতে মই পাৰোঁ মই ঘৰটো ভিডিঅ' কৰি দেখুৱাম বাৰু বিৰাট বেছি ধুনীয়া হয় মোৰ বহুত ভাল লাগে এই ঘৰটো এইফালে আহিলে মই সেই ঘৰটো চাওঁ এবাৰ হ'লেও এবাৰ চামে খাৰঘুলিৰ ইপিনে বহুত ধুনীয়া ঘৰ আছে আমি গৈ আছো সেই ওপৰৰ পিনে জুবিনদাৰ ঘৰ আপোনালোকে সবেই জানেই জুবিনদা খাৰঘুলিত থাকে বুলি
কেতিয়াবা মই জুবিনদাৰ ঘৰটো দেখুৱাই দিম বাৰু আজি এতিয়া দেৰি হ'ল তাৰমানে নেদেখাওঁ সেইটো আৰু এতিয়া আহি আছোঁ ইয়াতে আৰু ইয়াৰে ঘৰবোৰ বহুত বেছি ধুনীয়া আপোনালোকে চাগে যোন এইফালে আহি পাইছে গম পাই চাগে যে আমাৰ খাৰুখুলিত মানে বহুত ধুনীয়া ধুনীয়া ঘৰ আছে ফ্লেট আছে আৰু মইতো আহিয়ে থাকোঁ এইফালে যিহেতু মই ইয়াৰে লোকেল হয় আৰু এইখিনি যে খুব ধুনীয়া কৰিছে এইখিনি আগৰখিনি চাওকচোন একদম বাহিৰৰ দুনিয়া যেন লাগে কিবা খুব ধুনীয়া কিমান ফকৰাই দিছে এইবিলাক ডাঙৰ ডাঙৰ ফ্লেট বহুত ধুনীয়া হয় আৰু এইফালে আছে এখন গেট এইখন পাৰ হোৱা মানে আমি ছেক্টৰ 1 পালোঁ এইখিনিৰ পৰাই খাৰুখুলি শেষ হ'ল এইবাৰ আমি ছেক্টৰ 1ৰ ফালে সোমালোঁ মানে গেটখন ক্ৰছ কৰিলোঁ ছেক্টৰ 1ৰ আৰু এইখিনিত মানে চাইকেল শিকিবলৈ স্কুটি শিকিবলৈ গাড়ী শিকিবলৈ বিৰাট ধুনীয়া হয় এই ঠাইখিনি মই বেক কেমেৰা দি দেখুৱাইছোঁ বেছি পোহৰ নাই অহা কাৰণ ৰাতি হৈছে ন মোৰ মুখখনো অহা নাই বেছি পোহৰ নাই বাট মই ৰাস্তাটো দেখুৱাই আছোঁ ধুনীয়া আৰু ইয়াতে যদি আমি যাই থাকোঁতে যদি আমি গৈ থাকোঁতে ইয়াতে যদি এটা বাঘ ওলাই কি হ'ব একদম মানে নক'ব আৰু মইতো পলাম পুৰা কি ধুনীয়া ৰাস্তা এইটো বাঘ নেকি চোৱাচোন মা ঘূৰোৱা কিবা এটা দেখিলোঁ তাত তো সেইকাৰণে আৰু আগলৈ নাযাওঁ গাড়ীখন ঘূৰাই দিলোঁ সেইকাৰণে এয়া ঘৰ আহি পালোঁ মই এয়া ভিতৰত সোমাওঁ এয়া গৰম গৰম জিলাপি চাহেৰে খাবলৈ আনিছোঁ আৰু ৰাস্তাটো বহুত বেছি ধূলি পূৰা মুখ চুখ ধূলি হৈ গৈছে এতিয়া এইবোৰ চাফা কৰিব লাগিব লগ পাইছোঁ আপোনালোকক ফ্ৰেছ হৈ লওঁ এয়া আহি পাই ভৰি হাত ধুই মানে ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ কিনে এয়া বহিছোঁ অকণমান ৰেষ্ট কৰোঁ বুলি আৰু দেখিছিল নহয় আজি মোক বাঘে খেদিছিল একচুৱেলি বাঘ নহয় পাছত গম পালোঁ কিন্তু সেইখিনি সময়ত মই বিৰাট ভয় খাই গৈছিলোঁ মানে আমি পুৰা স্পীডত যাই আছোঁতো এক্টিভাত তো যাই থাকোঁতে মানে আৰু আন্ধাৰ ন মই দেখাইছোঁ আপোনালোকক আন্ধাৰ মানে এইফালেও জংঘল ছেক্টৰ 1 আৰু সেইখিনি মানে দুটা চাইডে জংঘল আৰু মাজত পুৰা ৰাস্তাটো আছে আৰু সেইখিনিত কোনো মানুহৰ ঘৰ চৰ নাছিল তো সেইখিনি ঠাই এনেও অকণমান ভয় লাগে মানে কি আৰু অকণমান মানে মানুহে কয় আৰু কিবা কিবি মানে ৰাতি বাঘ চাঘ বা তেনেকৈ ওলাই বুলি কয় আৰু মানে কোনোবাই কেতিয়াবা দেখে বা এনেও জংঘল থাকিলেতো বাঘ থাকিবই বা জীৱ জন্তু থাকিবই ন কাৰণ মানুহৰ মাজতো সিহঁতে থাকিব নোৱাৰে তো য'ত অকণমান অকলশৰীয়া ঠাই বা জংঘল থাকে তো সেনেকুৱা ঠাইবোৰত থাকে বুলি কয় আৰু তো এনেও মোৰ মানে ভূতলে বা বাঘলে এইবোৰ বস্তুলে বহুত বেছি ভয় তো মোৰ মাইণ্ডত মানে যেতিয়া মই তেনেকুৱা ঠাইলৈ যাওঁ মোৰ মাইণ্ডত ভূত বা বাঘ তেনেকুৱা বস্তুটো থাকে ন তো আমি মানে ফ'ৰ্চত গৈ আছোঁ ন আমি মানে এক্টিভাত অকণমান জোৰত গৈছোঁ জোৰত যাওঁতে মানে ঘপককৈ তাৰমানে মই ৰাইট চাইডে চাওঁতে মানে কিবা এটা যেন আহিছে সেইফালৰ পৰাই মানে কিন্তু বাঘ নহয় বাৰু পাছত গম পালোঁ মই সেইটো কুকুৰ আছিল চাগে কুকুৰ শিয়াল কিবা তেনেকুৱা হ'ব পাৰে বাট আছিল কিবা এটা মই পটককৈ বাঘ বুলি মানে ভয় খাই গ'লোঁ কাৰণ যেতিয়া মানে কি চবেই কৈ থাকে ন সেইখিনি ঠাইত মানে ওলাই বুলি তেনেকুৱা টাইপৰ বস্তুটো মোৰ মাইণ্ডত মানে কি আৰু মানে চলি আছিল আৰু যে বাঘে হৈ চাগে সেইটো সেইকাৰণে মানে পটককৈ বাঘ বুলি মানে কি কোৱা গ'ল কিন্তু নহয় মানে বাঘ বুলি ভয় খাইছিলোঁ একচুৱেলি সেইখিনি সময়ত কিন্তু বিৰাট ভয় লাগিছিল কলিজা পূৰা কঁপি গৈছিল মোৰ কিন্তু নাই বাঘ নহয় আৰু ভগৱানৰ কৃপাত বাঘ নহয় বাৰু বাঘ হ'লে চাগে আজি আৰু আপোনালোকৰ ওচৰত এই ভিডিঅ'টো মানে কি ভিডিঅ'ৰ পিছৰখিনি কৰিবই নোৱাৰিলোঁ হয় আপলোডে নহ'ল হয় চাগে ভিডিঅ'টো যদি সঁচা বাঘে খালে হয় কিন্তু নাখালে মোক বাঘে এৰি দিলে আৰু তো সেয়াই আৰু আজি ভিডিঅ'টো তেন্তে দীঘলীয়া নকৰোঁ ইমানতে সামৰোঁ ন দীঘলীয়া হৈয়ে গ'ল তো যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাব আৰু যদিহে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰিছে ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম দৰ্শনা বুলি তাতো মই ধুনীয়া ধুনীয়া ফটোজ আপলোড কৰি থাকোঁ আপোনালোকে মোক তাতে ফ'ল' কৰিব পাৰে আৰু মোৰ কিবা কিবি ভিডিঅ' আপডেট তাতেও মই দি থাকোঁ আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব তো মোক ফ'ল' কৰিব মই আছোঁ গ্লেম দৰ্শনা বুলি ইনষ্টাগ্ৰাম হেণ্ডেল হয় মই এইটো মই স্ক্ৰীণত দি দিম তো চলো বাই বাই